আজি আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি বনাবলৈ আহিছোঁ। কি ৰেচিপি আহকচোন মই দেখাওঁ। ৰেচিপিটো হৈছে এইটো গুড ডটৰ প্ৰটেক্ট। এইটো RCMৰ চয়াবিন হয়। এইটোত বহুত হাই ইন প্ৰটিন, হাই ইন ডায়েৰী ফাইবাৰ দেখিছে, আৰু হাই ইন কেলচিয়াম। চব্জিটো বনাবলৈ মই ল'ম বিলাহী, কেপচিকাম, জলকীয়া আৰু আদা, সেইকেইটাই ল'ম। কিন্তু মছলাৰ ভিতৰত চিকেন মছলা অকণমান ল'ম, তাৰপৰা জিৰা আৰু ৰেড চিলি, সেইকেইটা লৈয়ে মই বনাম। মই দেখাম এতিয়া কেনেকৈ কি কৰি বনাম। কিন্তু মই আপোনালোকে সকলোৱে জানে মই নহৰু পিঁয়াজটো নেখাওঁ, সেইকাৰণে নহৰু পিঁয়াজটো নিদি পেলাই বনাম। আৰু চাব মই কেনেকৈ বনাম দেই, আহক। কাৰণে এয়া কেপচিকাম, আলু, দুজন মানুহৰ কাৰণে এইকেইটাকে লৈছোঁ, কেপচিকাম, আলু। আৰু এটা মছলা এড কৰিবলৈ মই পাহৰি গ'লোঁ, এইটো চাহী পনীৰ মছলাটো ইয়াৰ অকণমান দি দিম। মিঠাতেল লৈছোঁ, মিঠাতেলত বনাম। প্ৰথমে এইটো অকণমান হালকাকৈ ফ্ৰাই কৰি ল'ম। অকণমান এনেকুৱা বস্তুবোৰ ফ্ৰাই কৰিলে অকণমান ফুটিব দিব লাগে। অকণমান কিটিকিটি ফুটিলে তেতিয়া উলিয়াই দিম। ফুটিছে নিশ্চয়, ফুটিলে ভাল লাগে। এইটো একচুৱেলি ভেজিটেৰিয়ান ৰেচিপি হয়। যিসকল ভেজ মানুহ, যেনেকৈ মই ভেজ খাওঁ, ভেজৰ কাৰণে এইটো বহুত ধুনীয়া প্ৰটিনৰ চ'ৰ্চ হয়। আৰু প্ৰটিন কেলচিয়ামৰ বহুত ধুনীয়া চ'ৰ্চ হয়। এক্সট্ৰাকৈ কেলচিয়াম নাখালেও এইটো খাই দিবলৈ হৈ যায়। কিন্তু যিসকলে ডেইলি মাছ মাংস খাই থকা মানুহ, তেওঁলোকে এইটো পচন্দ নকৰিবও পাৰে দেই। কিন্তু এনে যিসকলে ভেজ খায়, তেওঁলোকৰ কাৰণে কিন্তু এইটো বহুতেই ধুনীয়া এটা চব্জি হয়। খাবলৈও বহুত টেষ্টি হয়। ধুনীয়াকৈ বনালে ভালকৈ বনালে আপোনালোকৰ মাছ মাংস ক'ত যাব, মাছ মাংস ক'ৰবাত থাকিব, বহুত ধুনীয়া হয়। খাই চাবচোন দেই, কিনি। এইটো RCMত পায়। দামটো কিমান এইটো নাচাওঁ, দামটো 100ৰ ভিতৰত হয়, আৰু 100ৰ ভিতৰত হয়। অকণমান একেলগতে ফ্ৰাই কৰি দিম। আমাৰ দুটা মানুহৰ কাৰণে বনাইছোঁ, আমি কমকৈ লৈছোঁ। আৰু মছলাটো
মই হেৰি অকণমান গৰম পানী দি দিলোঁ। এতিয়া এইখিনি মই দি দিম চব্জিখিনি, গোটেইখিনি একেলগত দি দিম। আজি বহুত ধুনীয়া টেষ্টি ৰেচিপি এটা বনাইছোঁ। এইটো ৰেচিপিটোনো কিহৰ পৰা বনাইছোঁ, কেনেকৈ বনাইছোঁ আহক মই ক'ম দেই। খাবলৈ বহুত টেষ্টি আৰু বহুতেই হেল্ডি হয় আৰু ট'টেলি ভেজ ৰেচিপি হয়। গোটেই ভেজিটেৰিয়ান মানুহখিনিৰ কাৰণে বহুতেই ভাল ৰেচিপি, আৰু বাট নন ভেজখিনিও খাব পাৰে, বহুতেই ভাল।